প্ৰথম পৰ্যায়ৰ 2024 19 তাৰিখে লোকসভা নিৰ্বাচনৰ বাবে সাজু চৰাইদেউ জিলা প্ৰশাসন। চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা সমষ্টিৰ 344টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে সোণাৰীৰ ৰাজহুৱা খেলপথাৰৰ পৰা প্ৰিজাইডিং পুলিং অফিচাৰসকল। ভোটগ্ৰহণত নিয়োজিত প্ৰতিগৰাকী বিষয়াক নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান চৰাইদেউ জিলা প্ৰশাসন তথা নিৰ্বাচনী বিষয়াৰ। সোণাৰীৰ মৃদুল নিবিড় বৰগোহাঁইৰ ৰিপৰ্ট, আছাম ফোকাছ। আমি কাইলৈ আমাৰ লোকসভা 14 নং যোৰহাট লোকসভাৰ ইলেকশ্যন আছে। আমি আজি চেণ্টাৰবিলাক বুলি ওলাই আহিছোঁ। এটা সুন্দৰ পৰিৱেশ ইয়াত সোণাৰী কলেজৰ খেলপথাৰত এটা সুন্দৰ আয়োজন হৈছে। প্ৰতি বছৰে আমি এনেদৰে ইলেকশ্যনত আমি এনেকৈ ডিউটি কৰি আহিছোঁ। ভাল লাগে আমাৰ ইলেকশ্যন ডিউটি কৰি ভাল লাগে। আৰু আমাৰ কেতিয়াবা নকৰোঁ তেতিয়াহে খুব বেয়া লাগে। সেয়া বৰ বিহুতে আমাৰ এই ইলেকশ্যনটো কৰিলে, তথাপিও আমি ভালেই লাগিছে বাৰু। ভাবিছোঁ ইলেকশ্যনটো আমাৰ প্ৰধান, এইটো ইলেকশ্যনটো শেষ কৰি আমি আকৌ বিহু কৰিম বা বিহু খাম। আমি গাঁও অঞ্চলবিলাকত আমাৰ চুবুৰীয়া মানুহসকলে যাম আৰু সকলো লোকে ভাবিছোঁ শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো সমাধান হওক আৰু সকলো লোকে শুভেচ্ছা জনাইছোঁ। ইয়াকে কৈছোঁ। কিনো ক'ম এতিয়া, আমি এতিয়া মানে ভালেই লাগিছে এতিয়ালৈকে আহি পেলাই। আৰু এতিয়ালৈকেতো গম পোৱা নাই কেনেকুৱা হ'ব এক্সপিৰিয়েঞ্চ, আৰু প্ৰথমবাৰৰ কাৰণে কৰিছোঁ। ভাবি লৈছোঁ এক্সপিৰিয়েঞ্চ ফৰ লাইফ, জীৱনৰ কাৰণে এটা অভিজ্ঞতা হ'ব। সেয়াই। আমি সোণাৰী MES, হিন্দী MES। আগতে কৰা নাই। আগতে যোৱাবাৰ আমি আহিছিলোঁ, ৰিজাৰ্ভত আছিলোঁ। এইবাৰ মানে ফিল্ডত এবাৰহে যাবলৈ পাম। প্ৰশিক্ষণ হৈছে 3 দিন আমাক প্ৰশিক্ষণ দিছে আৰু ভাবিছোঁ ভালকৈ কৰিছোঁ আৰু বিশ্বাস আছে ভালকৈ পাৰ হৈ যাব। ভোটাৰসকলক কি ক'ম, সকলোৱে ভোটদান কৰক। ভোটদান কৰাটো আমাৰ গণতান্ত্ৰিক অধিকাৰ আৰু ভাবোঁ যে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য। সেয়াই। হয়, কি কৈছে? আমি একদম সুন্দৰকৈ সাজু হৈছোঁ। আমাৰ পুলিং পাৰ্টিটো গোটেইকেইজন খুব এক্টিভ মানুহ আমি পাইছোঁ। গতিকে আমি আশা ৰাখিছোঁ খুব সুন্দৰকৈ আমাৰ গোটেই কামখিনি হ'ব। কাইলৈ আমি খুব সুন্দৰকৈ নিৰ্দিষ্ট সময়ত ভোট ল'ব পাৰিম বুলি আমি আশা ৰাখিছোঁ। কলাকাতা হায়াৰ ছেকেণ্ডেৰী ইষ্ট। আপোনালোকে দেখিছে আমি 100% সাজু। ইতিমধ্যে প্ৰিজাইডিং আৰু পলিং বিষয়াসকলে তেওঁলোকৰ নিজৰ কাউণ্টাৰৰ পৰা সামগ্ৰীসমূহ গ্ৰহণ কৰিছে, EVM-সমূহ গ্ৰহণ কৰিছে। তেওঁলোকে এতিয়া ফৰ্মসমূহ মিলাই চাই আছে আৰু ফৰ্মখিনি আৰু EVM-টো ঠিকে পোৱাৰ পিছত তেখেতলোকৰ আহ্বান গ্ৰহণ কৰিব আৰু নিৰ্দিষ্ট বাছত উঠি তেওঁলোকৰ গন্তব্যস্থান যি ভোটগ্ৰহণ কেন্দ্ৰ আছে তালৈকে যাব। আপোনালোকে দেখিছে আমাৰ যিটো ষ্ট্ৰং ৰুমৰ মই 2 লেয়াৰ ছিকিউৰিটি কৰিছোঁ। ইনাৰ লেয়াৰটো CAPF-ৰ দ্বাৰা তেওঁলোকে সুৰক্ষা দি আছে আৰু বাহিৰতো ষ্টেট আৰ্ম পুলিচ ফ'ৰ্ছে
আমাৰ 344 পুলিং ষ্টেচন আছে আমাৰ গোটেই চৰাইদেউ নিৰ্বাচনী জিলাত। তাৰে ভিতৰত 179 হৈছে আমাৰ সোণাৰী আৰু 165 পুলিং ষ্টেচন হৈছে মাহমৰা। আমাৰ এটাও ক্ৰিটিকেল পুলিং ষ্টেচন নাই যদি আমি ইলেকশ্যন কমিশ্যনৰ গাইডলাইন হিচাপত চাওঁ। কিন্তু যিহেতু আমি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ লগত আমি সীমা শ্বেয়াৰ কৰোঁ, গতিকে সেই সীমাত যিখন এটা পুলিং ষ্টেচন আছে 44টা পুলিং ষ্টেচন লোকেশ্যন, সেই লোকেশ্যনকেইটাক আমি ছিকিউৰিটি পাৰ্চপেক্টিভত আমি ক্ৰিটিকেল বুলি কৈছোঁ। আৰু সেই ক্ৰিটিকেল পুলিং ষ্টেচনসমূহত এজন হোমগাৰ্ড এজন কনষ্টেবলৰ উপৰিও হাফ ছেকশ্যন CAPF আমি দিছোঁ। আৰু প্ৰতিজন ছেক্টৰ অফিচাৰৰ লগত প্ৰতিজন জ'নেল অফিচাৰৰ লগত আমাৰ হাফ ছেকশ্যন CAPF থাকিব। তাৰ উপৰি আমি 4টা অল উইমেন পুলিং ষ্টেচন কৰিছোঁ য'ত গোটেইখিনি মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। তাত হোমগাৰ্ডো মহিলা থাকিব, পুলিচ কনষ্টেবলো মহিলা থাকিব। আৰু এটা পুলিং ষ্টেচন আমি আমাৰ দিব্যাংগসকল যে আছে তেওঁলোকৰ দ্বাৰা পৰিচালনা কৰিম। আৰু সেই পুলিং ষ্টেচনটো আমাৰ সোণাৰী কলেজতে অৱস্থিত। ৱেবকাষ্টিং আমাৰ 55% পুলিং ষ্টেচনত কৰিব লাগে। গতিকে আমাৰ 344ৰ 55% হ'লে 189 হয়। সেই 189 পুলিং ষ্টেচনত ইতিমধ্যে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। আৰু সকলোকে আহ্বান জনাইছোঁ, সকলোৱে ওলাই আহক, সকলোৱে নিজৰ বিবেক খটুৱাই ভোটদান কৰক। আমাৰ সংবিধানে আমাক যি ভোটাধিকাৰ দিছে সেয়া আমি সকলোৱে সাব্যস্ত কৰিব।